ষষ্ঠ বাৰ্ষিক নাট প্ৰতিযোগিতাখনি আমি এইবাৰ মাকুম অঞ্চলৰ লাংকাচি গাঁৱৰ বৃহত্তৰ লাংকাচি গাঁৱৰ আৰু প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। বিভিন্ন ধৰণৰ নাট্য দলে অংশগ্ৰহণ কৰিব। আচলতে অসমৰ বিখ্যাত নাট্য দলে অংশগ্ৰহণ কৰিব। নামনি অসম ফালে নাটক বুলি ক'লে বহুত আগবঢ়া। এইবিলাকৰ নাট্যগোষ্ঠী আমাৰ অংশগ্ৰহণ কৰিব। গুৱাহাটী, নগাঁও, মৰিগাঁও পৰা আদি কৰি ইত্যাদি সকলো স্থানৰ পৰা আহিব। তিনিচুকীয়াৰ পৰা থাকিব, ডিব্ৰুগড়ৰ পৰা থাকিব, সকলো নাট্যগোষ্ঠী অসমৰ বিভিন্ন ধৰণৰ পৰা আহিব। সকলো ৰাইজে আহক। আৰু বেলেগ আপোনালোকে জানে যে আমি যেতিয়া নাটক চাবলৈ যাওঁ তেতিয়া হয়তো আমি এটা এমাউণ্ট পে' কৰিব লাগে। ধৰি লওক আমি বিনামূলীয়াভাৱে নাথাকে যে আমি টিকট ক্ৰয় কৰিব লাগে, নাটক চাব লাগে। কিন্তু ইয়াত সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আৰু সম্পূৰ্ণ বাহিৰৰ পৰা আহিব। প্ৰায় নাটক বাহিৰৰ পৰা আহিব আৰু সকলো ৰাইজে ইয়াত স্থানত আহি বিনামূলীয়াভাৱে নাটক উপভোগ কৰিব পাৰিব। কোনো পইচা দিব নালাগে, কোনো টিকেট ক্ৰয় কৰিব নালাগে, সকলো ৰাইজে পাৰিব। আমি সকলো ৰাইজকো আৰু দূৰৰ ৰাইজবিলাকৰ কাৰণে যাতায়াতৰ ব্যৱস্থা কৰি দিছোঁ। সকলো আহি চাব লাগে। আটাইতকৈ ডাঙৰ কথা আকৰ্ষণীয় ব্যৱস্থাটো আছে কি হ'ল যে প্ৰথম দিনাখনৰ আমাৰ অসমৰ বিখ্যাত অভিনেত্ৰী ৰিম্পী দাস আহিব। গতিকে সকলো ৰাইজ যিগৰাকী অভিনেত্ৰীক টিভিত দেখি আছে একদম প্ৰত্যক্ষভাৱে ওচৰৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজে আহিব লাগে। আৰু যিগৰাকী ডেম্পুল খ্যাত আছিলে নয়ন নীলিম ডাঙৰীয়া আমাৰ মাজত আহিব। তেখেতকো একেবাৰে কাষৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ।